টেকন'লজিৰ ব্লক লিষ্টত মোক ৰাখিব পাৰিলেও নিজৰ হৃদয়ৰ কোনোবা এটা কোণত মোৰ স্মৃতি সদায় থাকি যাব। নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ। কাহিনীৰ শিৰোনাম শেষ দেখাৰ সেই নিশা। মই হাৰি গ'লোঁ আজি তোমাৰ অৱজ্ঞাৰ আগত। তুমি মোক ফোন বা ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰাই দিব পাৰা, কিন্তু জীৱনৰ কোনোবা এটা ভাজত মোৰ সঁচা প্ৰেমৰ কথাই তোমাক কেতিয়াবা আমনি কৰিবই। যিদিনা অকলশৰীয়া অনুভৱ কৰিবা, সেইদিনা বুজিবা তুমি কি ভুল কৰিছিলা। মই সদায় তোমাৰ মংগলেই বিচাৰিম, কাৰণ মই তোমাক সঁচাকৈয়ে ভাল পাইছিলোঁ। সেইদিনা তোমাক শেষবাৰৰ বাবে লগ পাইছিলোঁ। মই তোমাৰ চকুৰ ফালে চাব পৰা নাছিলোঁ। মই বুজি পাইছিলোঁ সেয়া চাগে আমাৰ শেষ দেখা আছিল। তোমাৰ সেই মৌনতা আৰু মোৰ পৰা আঁতৰি যোৱাৰ সেই ব্যাকুলতাই মোক চিঞৰি চিঞৰি কৈছিল যে তুমি বহু আগতে মোৰ পৰা বিদায় লৈ গৈছা। তুমি তোমাৰ মনৰ দুৱাৰত ইতিমধ্যে আন কাৰোবাৰ বাবে ঠাই কৰি দিছিলা, আৰু মই আছিলোঁ মাথো এক আমনিদায়ক অতীত। তথাপিও মই পগলাৰ দৰে 8 বছৰীয়া আমাৰ সম্পৰ্কটো বচাই ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। মোৰ প্ৰতিটো কান্দোন, মোৰ প্ৰতিটো অনুৰোধ আছিল মাথো এটা আশা, যাতে তুমি আমাৰ পুৰণি দিনৰ কথা এবাৰ ভাবি চোৱা। কিন্তু তুমি পাষাণ হৈ ৰ'লা। মোৰ হাজাৰ কাকুতি মিনতি তোমাৰ ওচৰত মূল্যহীন হৈ পৰিল। অৱশেষত মই স্বীকাৰ কৰিছোঁ, তোমাৰ সেই ইমান দিনৰ অৱজ্ঞা আৰু চৰম নিষ্ঠুৰতাৰ আগত মই আজি নিঃশেষ হৈ গ'লোঁ। মই হাৰি গ'লোঁ। এতিয়া তুমি মোক সকলো ফালৰ পৰা মচি পেলাইছা। তোমাৰ ফোনত মোৰ নাম্বাৰটো ব্লক কৰিছা, ফেচবুকৰ পৰা আমাৰ স্মৃতিবোৰ ডিলিট কৰিছা। ভাবিছা চাগে এনেকৈ তুমি তোমাৰ পৃথিৱীত মোৰ অস্তিত্ববোৰ শেষ কৰি দিলা। কিন্তু এটা কথা সদায় মনত ৰাখিবা, টেকন'লজিৰ ব্লক লিষ্টত মোক ৰাখিব পাৰিলেও নিজৰ হৃদয়ৰ কোনোবা এটা কোণত মোৰ স্মৃতি সদায় থাকি যাব। জীৱনৰ কোনোবা এটা উকা নিশা যেতিয়া তুমি অকলে থাকিবা, মোৰ কথাই তোমাক ভীষণভাৱে আমনি কৰিব। যিদিনা এই সমাজে তোমাক হাঁহিব, যাৰ মিছা মায়া আৰু প্ৰলোভনত ভুল গৈ আজি তুমি মোক সেৱা জ্ঞান কৰিলা, মোক এৰি থৈ গ'লা, সেই একেখিনি মানুহে যিদিনা তোমাক মাজ বাটতে অকলশৰীয়া কৰি থৈ যাব, সেইদিনা তুমি নীৰলে কান্দিবা। সেইদিনা তোমাৰ বুকু ফালি এটা তীব্ৰ হিমুনিয়া ওলাই আহিব। হাই, জীৱনত কি ডাঙৰ ভুল কৰিলোঁ। যিজনক হেৰুৱাব নালাগিছিল তেওঁকে আজি মই নিজ হাতেৰে বিসৰ্জন দিলোঁ। তুমি ভয় নাখাবা, মই তোমাক কেতিয়াও অনিষ্ট কৰিবলৈ নাযাওঁ। মই তোমাক কেতিয়াও ক্ষতি নকৰোঁ, কাৰণ মই তোমাক সঁচাকৈয়ে ভাল পাইছিলোঁ। যিটো ভাল পোৱাৰ গভীৰতা জোখাৰ সামৰ্থ্য তোমাৰ হয়তো কেতিয়াও নাছিল। মোৰ প্ৰেম কোনো স্বাৰ্থৰ ওপৰত নহয়, আত্মাৰ ওপৰত আছিল। তুমি য'তেই থাকা মাথো সুখেৰে থাকা। মাথো জীৱনৰ দাপোনত কেতিয়াবা নিজৰ চেহেৰাটো চাবা, নিজৰ মুখখন চাবা। এবাৰ হ'লেও মোৰ সেই নিস্বাৰ্থ প্ৰেমৰ মুখখন মনত পেলাবা। পৃথিৱীত সকলো পোৱা যায়, কিন্তু হেৰুৱাই পেলোৱা বিশ্বাস আৰু সঁচা মানুহক কেতিয়াও ঘূৰাই পোৱা নাযায়। তুমি মোক ব্লক কৰি ৰাখিছা ঠিকেই, কিন্তু মোৰ নিশাবোৰ জানো ব্লক কৰিব পাৰিবা? মোৰ প্ৰতিটো শব্দ এদিন তোমাক খেদি ফুৰিব। তুমি আজি সুখী হোৱাৰ অভিনয় কৰিব পাৰা, কিন্তু যিদিনা বাস্তৱে তোমাক আঘাত কৰিব, সেইদিনা মোৰ নামটোৱে তোমাৰ চকুৰ পানীৰ কাৰণ হ'ব পাৰে। সেইবাবেই কৈছোঁ, এতিয়াও সময় আছে। এতিয়াও চিন্তা কৰা আমাৰ সেই পুৰণি স্মৃতিবোৰৰ কথা, আমাৰ সেই পুৰণি দিনবোৰৰ কথা। চাবা, সকলো ঠিক হৈ যাব। মোৰ অবিহনে তোমাৰ পৃথিৱীখন চলি থাকিব, কিন্তু তোমাৰ অবিহনে মোৰ পৃথিৱীখন সদায় আধৰুৱা হৈ থাকিব। তুমি আজি বহু সুখত থাকিব পাৰা, কিন্তু এনে এটা দিন আহিব যিটো দিনত তুমি কান্দিবলৈ বাধ্য হ'বা, আৰু সেইদিনা বুজিবা মই কোন আৰু তোমাৰ বাবে কি আছিলোঁ। বন্ধুসকল, যদি কাৰোবাক ভাল পায় মনে প্ৰাণে ভাল পাব,
তেওঁৰ লগত যদি গোটেই জীৱন একেলগে থকা সপোন দেখিছে, তেনেহ'লে সপোনত দুয়োৱে হাতত ধৰাধৰিকৈ আগুৱাই যাব। আধবাটতে তেওঁৰ হাতখন এৰি নিদিব, কাৰণ আপুনি হাতখন এৰি দিলে অন্যজনৰ কেনে অৱস্থা হ'ব পাৰে সেইটো মই বাৰুকৈ অনুভৱ কৰিব পাৰোঁ। যদি কাহিনীটো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।